তাৰ মানে চানকোলা পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডত যিজন ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী বাছনি হৈছে তেওঁৰ নাম হ'ল আকলিমা বেগম, স্বামীৰ নাম হ'ল খাইৰুল ইছলাম। ৫ নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী তেওঁ বাছনি হৈছে। কিন্তু তেওঁৰ তথ্যমতে পোৱা গৈছে, আমি জানিব পাৰিছোঁ, তেওঁৰ স্বামী আকলিমা বেগমৰ স্বামী খাইৰুল ইছলামৰ বয়স হ'ল ২৫ বছৰ আৰু তাৰ ছোৱালীৰ বয়স হ'ল ৮ বছৰ। বৰ্তমান ২য় শ্ৰেণীত পঢ়ি আছে। গতিকে ২০০১ আইন মতে তেওঁ বাল্য বিবাহত পৰিছে। তেওঁৰ বয়স ১৭ বছৰ, তেওঁৰ বিয়াৰ বয়স আছিল ১৭ বছৰ। গতিকে এই সন্দৰ্ভত আমি কঠীয়াতলী ব্লকৰ উন্নয়ন বিভাগ মহোদয়াক আমি অৱগত কৰাইছোঁ। আমি লিখিত আকাৰে স্মাৰক পত্ৰ দিছোঁ, দৰখাস্ত দিছোঁ আৰু আমি আশাবাদী যে এইটো শুদ্ধ তথ্য কি হয় বিচাৰটো আমি পাওঁ। সেইকাৰণে আমি ইয়াক আবেদন ধৰিছোঁ আৰু আমি প্ৰেছ মিডিয়াৰ জৰিয়তে গোটেই ৰাইজে যেন জানে যেন বাল্য বিবাহ কেলেংকাৰী আনকি তেওঁৰ জোৱাই আৰু অৰুণোদয় আঁচনিৰ টকা বৰ্তমানো পাই আছে। সেইজন মানুহৰ নাম কেনেকৈ বাছনি হয় এটা ৰহস্যৰ বিষয়। সেইকাৰণে আমি প্ৰেছ মিডিয়াৰ জৰিয়তে আমি কথাখিনি জনাব বিচাৰিছোঁ। এনে বস্তুটো ওপৰ মহলৰ চাই আমাৰ কঠীয়াতলী ব্লকৰ ভিডিঅ' বাইদেৱে যেন ইয়াৰ এটা সঠিক সিদ্ধান্ত লয়। সেইকাৰণে আমি প্ৰেছ মিডিয়াক দিবলৈ বাধ্য হৈছোঁ। তাৰ তথ্য আছে আদাৰ ফিংগাৰ চাউলৰ ৰেচন কাৰ্ডৰ পৰা চাউল খাই আছে। তাৰ তথ্য আছে তেওঁ বাপুজি ছিনিয়ৰ কলেজত এডমিশ্যন লৈছে। তাৰ বাৰ্থ অফ ডেট কিমান আধাৰ কাৰ্ডৰ পৰা উঠিছে সেইখিনি তথ্য আমাৰ আছে। তাৰপৰা ৰেচন কাৰ্ডৰ তথ্য আমাৰ হাতত আছে। ভোটাৰ আইডিৰ তথ্য ২০২৫-ৰ ২০১৭-ৰ ভোটাৰ তালিকাৰ তথ্য আমাৰ হাতত আছে। এইখিনি ইভিডেঞ্চ লৈ আমি চেলেঞ্জ কৰিছোঁ। তেওঁৰ যদি শুদ্ধ তথ্য আছে তেওঁক দেখুৱাই সি হেৰি কৰক, আৰু যদি ভুৱা আছে ইয়াৰ সঠিক বিচাৰ হ'ব লাগে, তদন্ত হ'ব লাগে। এইখিনি আমি মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আৰু সঠিক এটা সিদ্ধান্ত হ'ব লাগে আৰু সঠিক বিচাৰ ইলেকশ্যন কমিশ্যনক এই বস্তুটো যে তদন্ত লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ সমষ্টি হ'ল বৰহমপুৰ আৰু ব্লক হ'ল কঠীয়াতলী, চানকোলা পঞ্চায়ত ৫ নম্বৰ ৱাৰ্ড। এই ৱাৰ্ডৰ পৰা আমি এইখিনি অভিযোগ দিছোঁ যেন আমি সঠিক সিদ্ধান্ত এখন পাওঁ। তাৰ কাৰণে আমি উদ্ধতা মহলক আমি অনুৰোধ জনাইছোঁ।